আপোনাৰ অনবদ্য সেৱাৰ পৰিচালকে আপোনালোকে লাভ কৰা আছে সন্মানীয় ডক্টৰেট। আপোনাৰ অনুভৱ আমি জানিব বিচাৰিম, যিহেতু বিজ্ঞান বৰ্ডত আপুনি উপস্থিত আছে এই সন্মানীয় ব্যক্তিগৰাকী। হয়, সৰুৰে পৰা সমাজ সেৱা কৰি যিধৰণে ভাল পাই আছিলোঁ, তাৰ আমি যিধৰণে প্ৰত্যেকৰে লগত লগ খাই সমাজখনক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিলোঁ, সেই চেষ্টাত সকলোৱে যেন কিবা এটা শুভেচ্ছা জনাই আৰু আগবাঢ়ি যোৱাত যেন আৰু আগ্ৰহ বঢ়াই দিছে, সেই অনুভৱ হৈছে। আৰু সমাজত যিধৰণে আমি আগবাঢ়ি যাওঁতে যি আৱৰ্জনাসমূহ আঁতৰাই এক সুস্থ পৰিৱেশ লৈ যিধৰণে আমি যাব বিচাৰিছিলোঁ, সেই সুস্থ পৰিৱেশত যেন সফলতাই আমাক পোহৰ দেখুৱাইছে আৰু জীৱনত এই ধৰণে আগবাঢ়ি যোৱাৰ আৰু উৎসাহ জনাইছে। গতিকে ডক্টৰেটটো আচলতে মোৰ এটা দায়িত্ব বঢ়াই দিয়া যেন লাগিছে আৰু এই দায়িত্বই সমাজখনক লৈ আগবাঢ়ি গৈ সমাজ এখন সুস্থ সবল সমাজ গঢ়াত যেন সকলোকে লৈ আগবাঢ়ি যোৱাৰ পণ লৈছোঁ। ডক্টৰ গঠনৰ যি মুহূৰ্তখিনিৰ কথা আমাক অকণমান জনাব নেকি? হয়, আমি যিটো সময়ত নিমন্ত্ৰণ জনাইছিলে সেইটো সময়ত আচলতে সিমান উৎসুকতা নাছিল, কিন্তু যি সময়ত আমি তেওঁলোকে ডক্টৰেট আগবঢ়াইছিলে সন্মানটো, তেতিয়াহে গম পাইছিলোঁ যে ইয়াৰ গভীৰতা কিমান। জীৱনত আগবাঢ়ি যোৱাত সময়ত সংঘাত ঘাত প্ৰতিঘাত সকলো পাইছিলোঁ আৰু এই ঘাত প্ৰতিঘাতৰ মাজতে সমাজক আগবঢ়াই যোৱাত যিধৰণে আমি সহায় কৰোঁ সৰুৰ পৰাই, আৰু সেই সমাজৰ ব্যক্তিসকলৰ লগত আগবাঢ়ি যাওঁতে যি ধৰণে সময়খিনি পাৰ কৰিছিলোঁ সেইখিনি মনত পৰিছিলে। সেইটো সময়ত যে সমাজ সেৱাত ব্ৰতী হোৱাই এই ধৰণে আজি এটা সন্মান পাইছোঁ। এই সন্মানে যেন জীৱনৰ প্ৰতিটো সময়তে ক্ষুদ্ৰ ক্ষুদ্ৰ সময়বিলাকত যেন আমি প্ৰত্যেকটো সময়তে শুদ্ধ পথত গৈ সমাজখনক আগবঢ়াই নিম, তাকে আশা ৰাখিছিলোঁ। বিশেষকৈ লাহোৱাললৈ গৌৰৱ কৰি আনিছে ডক্টৰেট উপাধি পাই কেনে আপোনালোকে উষ্ম আদৰণি জনাইছে, কি ক'ব এই সন্দৰ্ভত? হয়, আচলতে লাহোৱালৰ বিশেষ সমাজকৰ্মী দৈনন্দিন চাহুৱে যি লাহোৱালবাসীক ডক্টৰেট ডিগ্ৰী পাই গৌৰৱান্বিত কৰিছে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লাহোৱাল সমিতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তেওঁক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আচলতে ক'বলৈ গ'লে গোটেই ডিব্ৰুগড় অঞ্চলত তেওঁ যেনেকৈ সমাজৰ বাবে কাম কৰি আহিছে, আগন্তুক দিনতো তেওঁ যাতে এনেকৈ সমাজৰ বাবে কাম কৰিছে তাকে আমি কামনা কৰিম। যিহেতু লাহোৱাললৈ গৌৰৱ কঢ়িয়াই আনিছে এজন ডক্টৰেট উপাধি, কেনে অনুভৱ আপোনালোকে উষ্ম আদৰণি জনাইছে, কি ক'ব অনুভৱ? আজি আমাৰ লাহোৱাল চাবুৱা সমষ্টিত আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ এজন একদম তলৰ পৰা যদি ৰাইজৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ আছে, ৰাইজৰ কাৰণে কাম কৰি আছে আৰু দিনে ৰাতি একাষাৰ কৰি ৰাইজৰ কাৰণে কাম কৰিছে। আৰু তেখেতক আমি আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে আগন্তুক দিনত ৰাইজৰ কাৰণে কাম কৰি যাওক, তাকে কামনা কৰিছোঁ। আৰু আজি ডক্টৰ ডিগ্ৰী তেখেতেও একটা সন্মান পাইছে, তেখেতক আমি গৌৰৱ কৰিছোঁ। আজি আমাৰ অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা হিচাপে আৰু আমাৰ চাহ জনগোষ্ঠী হিচাপে তেখেতে এজন গৌৰৱ কৰি আনিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত যি তাৰ মনৰ আস্থা আৰু বিশ্বাস আছে ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে, সেইবিলাক তাকে ভগৱানে তাক কাম কৰিবলৈ সক্ষম কৰক, সুস্থ হ'বলৈ ৰাখক, তেখেতৰ পৰিয়ালবৰ্গ সুস্থ হ'বলৈ ৰাখক, তাকে কামনা কৰি ধন্যবাদ জনাইছোঁ। কি ক'ব আদিবাসী বিশেষকৈ চাহ জনগোষ্ঠীৰ এজন সমাজকৰ্মী আজি লাহোৱাললৈ গৌৰৱ কৰি আনিছে, আপোনালোকে উষ্ম আদৰণি জনাইছে, কেনে অনুভৱ হয়, কি ক'ব? বিশেষকৈ মই যিমান জ্ঞাত, আমাৰ আদিবাসী যি মানে সমাজ আছে, এই সমাজত কিন্তু আমাৰ লাহোৱালত পোনপ্ৰথমবাৰে আমাৰ এজন সমাজকৰ্মীয়ে সন্মানীয় দয়ানন্দ চাহ ডাঙৰীয়াই ডক্টৰেট লাভ কৰিছে। আমি বহুত গৌৰৱান্বিত। আমি আশা কৰিছোঁ যে যদি এইদৰে যদি সমাজকৰ্মীসকলক যদি উৎসাহ যোগায়, যিকোনো সন্থাই যদি উৎসাহ যোগোৱাৰ যদি ব্যৱস্থা কৰে, তেতিয়াহ'লে নিশ্চয় সমাজখনৰ কাম কাজখিনি বহুত ধুনীয়া হ'ব। আৰু আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি মানে গৌৰৱান্বিত কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে তেখেতৰ কৰ্মৰাজিত আমি কেনেদৰে আমি সহায় কৰিব পাৰিম, তেখেতক কেনেকৈ আমি সহায় কৰি আৰু ওপৰলৈ লৈ যাম তাৰ চিন্তা কৰিছোঁ। আৰু লাহোৱালবাসী হিচাপে কিন্তু আমি বৰ মানে গৌৰৱান্বিত।